हेलो एवरीवन जोहार मैं विक्टर मोर वीडियो में तो नहीं पुनर्बार स्वागतम जाना था फाइनली बहुत दिन के पीछे वीडियो एक पालो जोनटा नेকি तनी संग शेयर करे मन जाथे মই অসমৰ চাহ বাগিচাসমূহত ক্ৰীড়া বিভাগত থকা এটা বিশেষ সমস্যাৰ কথা উল্লেখ কৰিব খুজিছো যে আপোনালোকে জানে যে আমাৰ অসমৰ ক্ৰীড়া জগতখনত চাহ বাগিচা অঞ্চলত বাস কৰা যুৱক যুৱতীসকলে বিশেষভাৱে ভূমিকা পালন কৰি আহিছে। আমি দেখা পাওঁ যে অসমৰ দৌৰৰ ক্ষেত্ৰতে হওক ফুটবল খেলাৰ ক্ষেত্ৰতে হওক বা অন্যান্য বেছিভাগ ক্ৰীড়াৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীয় বিশেষকৈ চাহ বাগিচা অঞ্চলত বাস কৰা যুৱক যুৱতীসকলে বিশেষভাৱে ভূমিকা লৈ আহিছে আৰু তেখেতলোকে বিভিন্ন ক্ষেত্ৰখনত নিজৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণেও সক্ষম হৈছে। কিন্তু দুখৰ কথা যে চাহ বাগিচা অঞ্চলবিলাকত খেলুৱৈসকলে ক্ৰীড়া প্ৰতিভাখিনিক আৰু অধিক বিকাশ কৰিবৰ কাৰণে বাগিচাবিলাকত পৰম্পৰাগতভাৱে যিবোৰ খেলপথাৰ আছিল সেই খেলপথাৰবিলাক বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ ডেভেলপ নকৰে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰাও এতিয়ালৈকে ভালেমানখিনি কৰিব লগা আছে। বিগত দিনবিলাকত 2-4খন বাগিচা খেলপথাৰ উন্নয়ন কৰা হ'ল যদিও ষ্টেডিয়াম এতিয়ালৈকে বাগিচাত নিৰ্মাণ কৰা হোৱা নাই। গতিকে মই ইয়াৰ যোগেদি আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক এটা কথা মই আহ্বান জনাব খুজিছোঁ যে আমাৰ এই চাহ শ্ৰমিকসকলৰ মাজত থকা প্ৰতিভাধৰ যিবিলাক ক্ৰীড়াবিদ বা খেলুৱৈ এইসকলক আমি আৰু উৎসাহ উদ্দীপনা যোগাবলৈ হ'লে বাগিচা অঞ্চলত ভালকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে বাগিচাত সিঁচৰিত হৈ থকা যিখিনি খেলপথাৰ সেইখিনি উন্নীত কৰিব লাগিব আৰু আমি ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে বাগিচা অঞ্চলত বিভিন্ন ধৰণৰ খেল তাত প্ৰশিক্ষণ দিয়াই আৰু অধিক উন্নীত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ যিহেতুকে আমি এটা কথা দেখা পাওঁ যে আমি ফুটবল খেলৰ প্ৰশিক্ষণ দিবলৈ হ'লেও এটা টিম ভালকৈ বনাবলৈ হ'লে তাক প্ৰশিক্ষণ দি এজন ভাল প্ৰশিক্ষক আনি প্ৰশিক্ষণ দিয়াবলৈ বহুখিনি টকাৰ প্ৰয়োজন হয়, যিটো বাগিচা অঞ্চলৰ যুৱকসকলে তেনেধৰণে কৰি লোৱাটো সম্ভৱ নহয়। গতিকে সেই কামখিনি যদি আমাৰ ক্ৰীড়া বিভাগৰ যোগেদি অসম চৰকাৰৰ ক্ৰীড়া বিভাগে যদি এই কামখিনিত অলপ গুৰুত্ব প্ৰদান কৰি কিছু পইচা ব্যয় কৰে তেতিয়াহ'লে মই ভাবোঁ ফুটবলেই নহয় যিকোনো ধৰণৰ খেলত আমাৰ বাগিচাৰ ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট প্ৰতিভা আছে। তেওঁলোক বৰ সহনশীল আৰু কাম কৰিব পৰা যিটো শক্তি শাৰীৰিক শক্তিটো তেওঁলোকৰ প্ৰবল। গতিকে এই ক্ষেত্ৰত উচিত ভূমিকা ল'ব বুলি মই অসম চৰকাৰৰ মাননীয় ক্ৰীড়া বিভাগৰ মন্ত্ৰী বাইদেউক মই আপোনাৰ জৰিয়তে আহ্বান জনাইছোঁ। तो ये सारटा हमनी के डिब्रूगढ़ डिस्ट्रिक्ट के खुआंग समष्टि के लगे तो कितना भाल सोचली नहीं जानो जे हनी के टी गार्डन के आदमी के खेल के जुगे हलो अगुवाई के लिए जाए के तो एरकम आरो MP MLA हमनी के निजर आहेन और सब भी जो एरकम मंतव्य एरकम डाँगर डाँगर स्टेज गिला में जो रखबें तो निश्चय एक दिन फलटा पाबई। तो भिडिओटा शेयर करबा जाते सब आदमी गम पाई जे सारटा कितना बढ़िया मंतव्य एक राखे बोल के हमनी के आरो सार आहेन सब भी थोड़ा ये बात के लिखे गुरुत्व देवें बोल के। तो इतना ही बोल के मैं विक्टर तनी से विदाय लेता हूँ। जोहार।